একেলগে খোজ কাঢ়ক, একেলগে কথা পাতক, আপোনালোকৰ মনবোৰ সম্মিলিত হওক, ঠিক যেনেকৈ দেৱতাসকলে নিজৰ উদ্দেশ্যত একত্ৰিত হৈছিল। আৰু শেষত এটা শ্লোক কৈছিল, সকলোৰে কল্যাণ আৰু সুখৰ বাবে সকলোৰে বাবে সুস্বাস্থ্য আৰু মংগলৰ বাবে। কথাখিনি অন্তৰ চুই যোৱা কথা। আৰু কিন্তু যদি ভিতৰত লক্ষ্য কৰা যায় বা সাপেক্ষ পক্ষৰ বন্ধুসকলে যিখিনি কথা কৈছে কণ্ট্ৰাডিক্ট কৰিব খোজা নাই, কিন্তু ৰৈ যোৱা কথাবিলাকহে আমি উপস্থাপন কৰিব বিচাৰিছোঁ। যেনেকৈ যদি আপোনাৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়ে যদি কোৱা যায় যে স্বাধীনতাৰ পিছত এতিয়ালৈকে প্ৰায় 50 লাখ মানুহ বিভিন্ন বানপানী গৰাখহনীয়াত তেওঁলোকে সৰ্বশান্ত হৈ গৃহহীন ভূমিহীন হৈছে। এই মানুহখিনিক এতিয়ালৈকে কিন্তু সংস্থাপন কৰা হোৱা নাই বা সংস্থাপনৰ কাৰণে সুনিৰ্দিষ্ট তেওঁলোকক পৰিকল্পনা কৰা হোৱা নাই। আনকি বৰ্তমান যিটো আমাৰ পুনৰ সংস্থাপনৰ যিটো নীতি আছে, সেই নীতিত এই গোটেইখিনি মানুহক নাসামৰে। উদাহৰণস্বৰূপে যদি অকল লক্ষ্য কৰোঁ যে অকল চহৰ অঞ্চলতে প্ৰায় 20 লাখ মানুহ চৰকাৰী খাজ মাটিত বসবাস কৰে, অন্যান্য অঞ্চলত প্ৰায় আৰু বহুত মানুহ বসবাস কৰে। কিন্তু এই যিটো পুনৰ সংস্থাপন নীতি, এই নীতিয়ে চৰকাৰী খাজ মাটিত বসবাস কৰা মানুহক সামৰি নলয়, তেওঁলোকে কোনো ধৰণৰ বান ক্ষতিগ্ৰস্ত সাহায্য নাপায়। আনকি কৃষি বিভাগ হওক বা যিকোনো বিভাগ, ৰেভিনিউ ডিপাৰ্টমেণ্টে তেওঁলোকক দিব নোৱাৰে। গতিকে এই যিটো ৰিহেবিলিটেশ্যন পলিচি 2020-ৰ তাৰ এমেণ্ডমেণ্টৰ কাৰণে মই আজি আপোনাৰ জৰিয়তে চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আৰু এই স্বাধীনতাৰ পিছত যিমান মানুহ আজি ভূমিহীন হৈছে, যিমানবিলাক মানুহ ভূমিহীন হৈছে, তেওঁলোকে ক'ৰবাত পিয়াৰফৰ মাটিত, ক'ৰবাত পিজিআৰ, ক'ৰবাত ভিজিআৰ মাটিত বসবাস কৰিছে। আৰু অসমত বা গোৱালপাৰা জিলাতে 1959 চনৰ অক্টোবৰ মাহত পিআৰএফ নটিফাই হ'ল। পিআৰএফ নটিফাই 59 চনৰ পিছত বৰ্তমানলৈকে দেখা গৈছে যে গোৱালপাৰা বা ইয়াৰ বৃহত্তৰ অঞ্চলত কেইবা হাজাৰ গাঁও নিশ্চিন্ন হৈ গৈছে আৰু তাৰ পৰা লাখ লাখ মানুহ গৃহহীন হৈ ওচৰত থকা পিআৰএফ মাটিবিলাকত বসবাস কৰিছে বা চৰকাৰী খাজ মাটিত বসবাস কৰিছে। কিছুদিন আগতে দেখা পাইছিলোঁ চৰকাৰে কেবিনেটৰ সিদ্ধান্ত লৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ পিআৰএফৰ মাটি নটিফাই কৰি তাত আপোনাৰ মানুহক এইটো ৰেভিনিউলৈ কনভাৰ্ট কৰি মানুহক আবণ্টনৰ সিদ্ধান্ত লৈছে। মই চৰকাৰক এইটো ক্ষেত্ৰত ধন্যবাদ জনাইছোঁ। অনুৰূপভাৱে গোৱালপাৰা জিলাত যি 47টা পিআৰএফ অঞ্চল আছে, যি 1959 চনত নটিফাই হ'ল, য'ত নেকি গৃহহীন মানুহ, ভূমিহীন মানুহবিলাক নিজে নিজে সংস্থাপিত হৈছে, সেই মানুহখিনিক সেই এৰিয়াটো ডিনটিফাই কৰি ৰেভিনিউলৈ কনভাৰ্ট কৰি তেওঁলোকক ৰিহেবিলিটেট কৰাৰ ব্যৱস্থাৰ কাৰণে মই চৰকাৰক আবেদন জনাইছোঁ। আজি সংখ্যালঘু উন্নয়ন বিভাগৰ সংখ্যালঘু কল্যাণ বিভাগ, সামাজিক ন্যায় বিভাগৰ বিষয়ে আমাৰ দলীয় সতীৰ্থজনে কৈ গৈছে। এই ক্ষেত্ৰত দেখা গৈছে যে ভাৰত চৰকাৰে সংখ্যালঘু ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে 10% ৰিজাৰ্ভেশ্যন ইন গভৰ্ণমেণ্ট ছাৰ্ভিচেছ প্ৰভাইড কৰিছিল, যিটো মহামান্য সুপ্ৰিম কোৰ্টত চেলেঞ্জ হৈছিল। আৰু সুপ্ৰিম কোৰ্টে এই যিটো 10% ৰিজাৰ্ভেশ্যন ফৰ দ্য ইকনমিকেলি উইকাৰ ছেকশ্যন তাক আপহোল্ড কৰি নিৰ্দেশনাও দিছিল। কিন্তু অসম চৰকাৰে এই নিৰ্দেশনা, সুপ্ৰিম কোৰ্টৰ এই নিৰ্দেশনা বা ভাৰত চৰকাৰৰ যি নিৰ্দেশ, এইটো স্ক্ৰেপ কৰি ৰাখিছে। মই আজি আপোনাৰ জৰিয়তে চৰকাৰক আবেদন কৰিম, যিটো 10% ৰিজাৰ্ভেশ্যন ফৰ দ্য ইকনমিকেলি উইকাৰ ছেকশ্যন, এইটো কণ্টিনিউ কৰাৰ কাৰণে এলাউ কৰিব লাগে। আজি অসমত বিভিন্ন জনগোষ্ঠীৰ কল্যাণৰ কাৰণে গোটেই জনগোষ্ঠীৰ যিটো গভৰ্ণৰ স্পীচত সকলোকে একেলগে লৈ চলাৰ যিটো নীতি, আনকি বিজেপিৰ যিটো সবকা সাথ সবকা বিকাশৰ যি নীতি, ঠিক তেনেকুৱা কথা লৈ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে সুকীয়া সুকীয়া কাউন্সিল আছে। 6 চিটৰ এৰিয়াৰ কাৰণে বেলেগ আছে, কিছুমান ষ্টেটৰী কাউন্সিল আছে, 30টাতকৈ বেছি আছে আপোনাৰ ডেভেলপমেণ্ট কাউন্সিল আৰু আসাম মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড বা তেনেকুৱা এটা লেখীয়া অনুষ্ঠান। কিন্তু যদি দেখা যায় যে প্ৰত্যেক বছৰৰ যিটো বাজেট আবণ্টনৰ ক্ষেত্ৰত আমি বৈষম্য হোৱা দেখা পাওঁ। বিভিন্ন জনগোষ্ঠীয় কাউন্সিলবিলাকৰ যিবিলাক বাৰ্ষিক বাজেট আবণ্টন, সেই তুলনাত অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ বাজেট আবণ্টন যথেষ্ট পৰিমাণে কম। আনকি এই সংখ্যালঘু উন্নয়ন বিভাগৰ অধীনত আপোনাৰ ৱাকফ বৰ্ড আছে, ৱাকফ বৰ্ডৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অভিযোগ পোৱা গৈছে। আনকি 2013 চনত সদন কমিটি গঠন হৈছিল, তেতিয়াৰ স্পীকাৰ মহোদয় ইয়াতে সদন কমিটি গঠন হৈছিল। সেই সময়ৰ জ্যেষ্ঠ বিধায়ক শ্ৰী
মাননীয় আব্দুল কালাম মজুমদাৰ নেতৃত্বত সেই সদন কমিটিৰ ৰিপৰ্ট কিন্তু এতিয়ালৈকে ইমপ্লিমেণ্ট নহ'ল বা আমি গম নাপাওঁ আনকি সেই সদন কমিটিৰ ৰিপৰ্ট দাখিলৰ কিছুদিন পিছত এতিয়াৰ মুখ্যমন্ত্ৰী কিন্তু জুডিচিয়েল ইনকুৱাৰীৰ কথা এনাউন্স কৰিছিল সেই ইনকুৱাৰী কিন্তু এতিয়ালৈকে নহ'ল যাৰ কাৰণে আজি কেইবা হাজাৰ বিঘা মাটি থকা বহুত মাটি সম্পত্তি থকা প্ৰায় কেইবা হাজাৰ কোটি ৰেভিনিউ আৰ্নিং কৰাৰ পচিবিলিটি থকা আসাম ৱকফ বৰ্ডৰ সম্পত্তি বেদখলৰ কবলত অন্যায়ভাৱে তাতে দুৰ্নীতি হৈছে আৰু আপোনাৰ জৰিয়তে আজি মই চৰকাৰৰ অনুৰোধ কৰিম যে এই পূৰ্বৰ মুখ্যমন্ত্ৰীক ঘোষণা কৰা ন্যায়িক তদন্ত এই চৰকাৰৰ দ্বাৰা সোনকালে কৰা হ'ব গোবিন্দ চন্দ্ৰ বসুমতাৰী